উজনি অসমৰ বানপীড়িতৰ কাষত পাব্লিচাৰ্ছ বুক এণ্ড চেলাৰ্ছ গিল্ড নৰ্থ ইষ্ট শিৱসাগৰৰ ৫,০০০ ছাত্ৰ ছাত্ৰীৰ মাজত পাব্লিচাৰ্ছ বুক এণ্ড চেলাৰ্ছ গিল্ডৰ ফালৰ পৰা বিতৰণ কৰা হ'ব শিক্ষাৰ বাবে ব্যৱহৃত সামগ্ৰী। এই উপলক্ষে পাণবজাৰস্থিত কলেজ হোষ্টেল ৰোড চৌহদত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠানত উপস্থিত থাকে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা। বিশেষ অতিথি হিচাপে উপস্থিত থাকে শিক্ষক দয়ানন্দ পাঠক আৰু শিশু সাৰথী ন্যাসৰক্ষী প্ৰীতি শইকীয়া। কাইলৈ বানপীড়িত ছাত্ৰ ছাত্ৰীসকলৰ বাবে শিক্ষা সামগ্ৰীসমূহ বিতৰণৰ বাবে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ ৰাওনা হ'ব এটি দল। আজি এই বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৰাজ্যপাল ৰমেন ডেকাই। অনুষ্ঠানত উপস্থিত থাকে পাব্লিচাৰ্ছ বুক এণ্ড চেলাৰ্ছ গিল্ডৰ সকলো বিষয়ববীয়া তথা সদস্য। অসমৰ যি বানপীড়িতসকলৰ যি কষ্ট দুখ সেইবিলাকতো আৰু সকলোৱে জানে, আমি ক'ব লগা নাই। কিন্তু আমি ভাবিছিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে, আৰু সেই বিষয়ে আমি এটা আপিল দিলোঁ। আপিল দিয়াৰ পিছতেই আমাৰ দিল্লী, কলকাতা, বোম্বে চব যিমান আমাৰ পাব্লিচাৰ বুক চেলাৰ আছে আৰু আমাক ভাল পোৱা যিখিনি মানুহ আছে ইণ্ডিভিজুৱেলে, তাৰমানে 100 টকাৰ পৰা কোনোবাই 1 লাখ টকালৈকে দিছে আমাক এইবিলাক কৰিবলৈ। আৰু সেইকাৰণে আমি সকলো ছাত্ৰ ছাত্ৰীকে বেগ, কিতাপ, বহী, পানীৰ বটল, তাৰপিছত তেওঁলোকৰ চেণ্ডেল, জোতা কৰা নাই, আমি চেণ্ডেলৰ ব্যৱস্থা কৰিছোঁ। আৰু তেওঁলোকে লিখাৰ সামগ্ৰীবিলাক সেইবিলাক চব আমি কৰিছোঁ। এতিয়া আমি প্ৰথম আধা আমি সময় গগৈক লৈ পঠিয়াম, আৰু আধা আমি এতিয়া এইবাৰ তাৰমানে অহা বুধবাৰে আমি সেই কৰি ডিষ্ট্ৰিবিউশ্যন কৰিম নাজিৰা অঞ্চলটোত। তাৰপিছত আৰু আমাৰ আজিও আহি আছে, আজি আপোনাৰ পিটি বাইদেউ দিলে 25,000 টকা, এটা কেলকাতাৰ কোম্পানী আৰু 11,000 টকা দিলে। গতিকে ইয়াৰ পিছতো আমি যিমান পাৰোঁ আৰু ষ্টুডেণ্টখিনিক ছাত্ৰ ছাত্ৰীৰ বিষয়ে আমি এই কৰিম। আৰু ইয়াৰ পিছত হয়তো আমি টেক্সট বুকো যদি দিব পাৰোঁ বা তেওঁলোকৰ ওপৰঞ্চি যিবিলাক কিতাপ আছে সেইবিলাক দিব পৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু ইতিমধ্যে আমাৰ ধৰক অকল গোটেই ভাৰতবৰ্ষৰে, তাৰমানে নৰ্থ ইষ্টৰ য'ত চব আমাৰ পাব্লিচাৰ বুক চেলাৰবিলাকে দিছে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আমাক পইচা দিছে। কোনোবাই 100ৰ পৰা মুঠতে ক'লোঁ নাই